মই বহুত দেৰি ফোনতো স্ক্ৰল কৰিছোঁ, টিভিটো চাই আছোঁ, কৈ আছে জুবিন গাৰ্গ নাই, আমাৰ মাজত আৰু নাই। এইটো একদম মানে বিশ্বাস কৰিব নোৱাৰে, আজিলৈকে বিশ্বাস কৰিব পৰা নাই আমি। এটা কথা কোৱা না বুলি যে ক'লোঁ, জুবিন মামাই সেইটো বহুত ভাল পাইছিলে আৰু মানে বহুত ভাল পাইছিলে। তাৰপিছত কেইটামান লিৰিক্স চেঞ্জ কৰিব লগা হ'ল, ছেকেণ্ড টাইম আকৌ মোক মাতিলে, কিন্তু তাৰপিছত আমাক ইনফৰ্ম নকৰাকৈ শ্বুটতো মোৰ ভইচটো ইউজ কৰিলে আৰু ইনগ্ৰেশ্যন প্ৰগ্ৰামতো মোৰ ভইচটো ইউজ কৰিলে, কিন্তু একো নজনোৱাকৈ অভাৰলেপ কৰি বেলেগ এজনী ছিংগাৰক গোৱাই দিলে। কিন্তু কিয় এইটো হ'ল আজিলৈকে মানে জুবিন মামাৰ কিন্তু এইটো কথাত একদম দুখ নাই। জুবিন মামাই বাহিৰত গুচি এব্ৰডত গুচি গৈছিল শ্ব'ৰ কাৰণে, তেতিয়া এইখিনি কথা ক'ল। তাৰমানে কিয় হ'ল, কেনেকৈ হ'ল, এইটো কথা আজিলৈকে গম নাপালোঁ, কিন্তু খুব দুখৰ কথা। মানে জুবিন মামাৰ লগত ইমানখিনি যে টাইম মই স্পেণ্ড কৰিব পালোঁ বা ইমানখিনি যে মুমেণ্ট, কাৰণ বহুতৰ এটা ইচ্ছা যে জুবিন মামাক লগ নাপালে, মানে কৈছে বহুতৰ মানে ছেড আৰু মানে বহুত মানুহ, কিন্তু মই যে ইমানখিনি টাইম জুবিন মামাক লগ পালোঁ, ভগৱানৰ লগত যে ইমানখিনি টাইম মই স্পেণ্ড কৰিছোঁ, মই সেইকাৰণে নিজকে খুব লাকি বুলি অনুভৱ কৰোঁ। কিন্তু মই হৰ্ষিতা কণমানি হৰ্ষিতা বুলি আছে, কিন্তু মই এতিয়া কণমানি নহয়। এতিয়া হৰ্ষিতা ডাঙৰ হ'ল। এতিয়া জুবিন মামাই সেই সৰু হৰ্ষিতাৰ নিচিনাই মোক ট্ৰিট কৰিছিলে, একদম সেই সময়লৈকে তেনেকৈ ট্ৰিট কৰিলে। নমস্কাৰ, অসম লাইভ 24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই প্ৰিয়মজ্যোতি হাজৰিকা। আজি মোৰ লগত এগৰাকী বিশেষ অতিথি আছে, আৰু যিগৰাকী অতিথি আপোনালোকৰ মুখখন হয়তো নিশ্চয় মনত আছে, সৰুকালৰ মুখখন আপোনালোকে নিশ্চয় মনত আছে। অতিথিগৰাকীয়ে সৰুতেই বহু কণ্ঠৰে আপোনালোকক হয়তো মোহিত কৰি ৰাখিছিলে, আৰু অতিথিগৰাকী আজি মোৰ লগত আছে। মই পোনে পোনে চিনাকি কৰাই দিব বিচাৰিছোঁ। হৰ্ষিতা উৎপল, ডাঙৰ হৈ গ'ল ছোৱালী এতিয়া। কি খবৰ প্ৰথমে? ভাল, তোমাৰ ভালনে? একদম ভালে। জীৱন কেনে চলিছে? জীৱন একদম ভালেই চলি আছে, ভাল চলি আছে। মানে জুবিন মামা ঢুকোৱাৰ পিছত যিমান যি হ'লেও সকলোৰে মন বেয়া, কিন্তু তেনেকৈ চলাই যাবলগীয়া হৈ আছে আৰু। হয়, এতিয়া সংগীতৰ কাম চাম কেনেদৰে কৰা হৈছে? খুব সুন্দৰকৈ চলি আছে। ৰিচেণ্টলি এখন চিনেমা কৰিলোঁ মই। চিনেমাৰ নামটো আমি ডিছক্ল'জ কৰিব মানা কৰিছে ডিৰেক্টৰ মামাই, আৰু তেনেকৈ চলি যাই আছে এতিয়া। আৰু শ্ব'জ, মাঘ বিহুৰ শ্ব'জ কৰিলোঁ বহুতো ঠাইত, হয়, বহুতো চেনেলছত। তেনেকেই চলি আছে আৰু। গানৰ লগতে অভিনয়ো সমানে তুমি কৰি গৈছা। কেনেকে ইমান প্ৰতিভা তোমাৰ? চলাই থাকোঁ আৰু তেনেকৈ চলাই থাকোঁ আৰু। একচুৱেলি মোৰ পাপা মা বহুত ছাপৰ্টিভ, আৰু য'তে নাযাওঁ কিয় টীমটো বহুত ছাপৰ্টিভ পাওঁ মই। মানে মুভি য'তে নাযাওঁ কিয় বা গানৰে এটা শ্বুট নকৰোঁ কিয়, বহুত ছাপৰ্টিভ, সেইকাৰণে ভাল এনজয় কৰোঁ মই। সেই তেতিয়া আমি টিভিতে দেখা সৰু ছোৱালীজনী বহুত ডাঙৰ হৈ গ'ল এতিয়া। যিহেতু আমি 19 তাৰিখৰ পৰা 19 ছেপ্টেম্বৰৰ পিছৰ পৰা আমি আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ কথাই প্ৰায় পাতি আহিছোঁ, যাৰ লগতে আমি ইণ্টাৰভিউ লৈছোঁ, যাকে সাক্ষাৎ কৰিছোঁ, প্ৰায় আমি জুবিনদাৰ চৰ্চাই কৰি আহিছোঁ। আৰু জুবিনদাৰ লগতো তোমাৰ এটা ঘনিষ্ঠ সম্পৰ্ক আছিলে, আমি গম পাওঁ। জুবিনদাৰ লগতো তুমি বহু গান কৰিছা। প্ৰথমে কোৱাচোন, জুবিনদাৰ লগত তোমাৰ ক'ত কেনেকৈ সাক্ষাৎ হৈছিলে, কেনেকৈ চিনাকি হৈছিলা জুবিনদাৰ? আচলতে জুবিন মামাক বহুত সৰুৰ পৰাই চিনি পাওঁ। বহুত মানে ঘৰুৱা এটা সম্পৰ্ক আছিল জুবিন মামাৰ। জুবিন মামা বুলি মাতিছিলোঁ, মোকো খুবেই মৰম কৰিছিলে। সৰুতে মোৰ গান মোৰ প্ৰাণ কৰিছিলোঁ, মই এংকাৰিং কৰিছিলোঁ জুবিন মামাৰ লগত, বহুতো ষ্টেজ প্ৰগ্ৰামছো কৰিছিলোঁ। আৰু হয়তো মানুহে গম পাইছেই যে মই ইউ আৰ নট মাই জুলি চিনেমাখনত জুলিৰ এক্টিং কৰিছিলোঁ। এতিয়া কি হয়, চিনেমাখন আশাত আছোঁ চিনেমাখন হওক যাতে। আৰু লগতে মই প্লেবেক ছিংগিঙো কৰিছিলোঁ জুবিন মামাৰ লগত। হৈ নুঠিলে, কিয় হৈ নুঠিলে আজিলৈকে এইটো কথা গম নাপালোঁ আমি। তুমি যিটো কৈছা যে ইউ আৰ নট মাই জুলি চিনেমাখনৰ, আৰু মাজৰ সময়ছোৱাত এটা চৰ্চা চলিছিলে ইউ আৰ নট মাই জুলি চিনেমাখন, যিটো বহুত দিনৰ আগতে কৰা হৈছিলে, কিন্তু চিনেমাখন আজিলৈ ৰিলিজ নহ'ল। চিনেমাখনৰ বিষয়ে অকণমান কোৱাচোন। কিবা কিবি হেৰুৱালে বুলিও আমি শুনিছিলোঁ চিনেমাখন, কোৱাচোন তুমি। চিনেমাখন আচলতে প্ৰথমতে ক'ব বিচাৰিছোঁ যে খুবেই সুন্দৰ চিনেমা, আৰু এতিয়া মানে গম পোৱা গৈছে যে চিনেমাখনৰ হাৰ্ড ডিস্কটো একচুৱেলি বহুত পুৰণা, সেইকাৰণে ক্ৰেছ হৈ যোৱা বুলি গম পোৱা গৈছে। এতিয়া তথাপিও আমি আশাত ৰৈ আছোঁ, কাৰণ জুবিন মামাও বহুত কষ্ট কৰি চিনেমাখনৰ, একচুৱেলি গোটেই টীমৰে কষ্ট। আমাৰ ডাইৰেক্টৰ মামাৰো খুব কষ্ট কৰিছে, সকলোৱে খুব কষ্ট কৰিছে। এখন চিনেমা যেতিয়া হৈ তুলিবলৈ সকলোৰে সমানেই ডেডিকেশ্যন লাগিব, কিন্তু সকলোৱে ৰৈ আছিলে, আগ্ৰহেৰে বাট চাই আছিলে। আমিও এতিয়া আগ্ৰহেৰে বাট চাইছোঁ যাতে চিনেমাখন হওক, আমিও এইটো বিচাৰিছোঁ। আৰু অলপ কিছু কথা পাতিম, আৰু জুবিনদাৰ কথা পাতিম, তোমাৰ ব্যক্তিগত জীৱনৰ কথা পাতিম। মই মাইক্ৰফোনটো তোমালৈ অকণমান আগবঢ়াই দিছোঁ, কিবা এটা আমাৰ দৰ্শকসকলক শুনোৱা। তুমি বহুত দিনৰ মূৰত তোমাৰ পৰা গান শুনিম। ঠিক আছে বাৰু, প্ৰিপেয়াৰ নাই দেই, মই এনেই কিবা এটা গুণগুণাই দিছোঁ জুবিন মামাৰে গান। মই মৰিম যিদিনা
একেডাল বাঁহকে তিনি চেও কৰিব মাজৰ চেও কচালিৰ কামি চাৰিজন মানুহে কান্ধত তুলি নিব চাৰিজন মানুহে কান্ধত তুলি নিব নৈৰ ঘাটলি বুলি মোৰ মনাই ঐ নৈৰ ঘাটলি বুলি দেশৰ ভৰসা নাই বুজিছানে নাই দেশৰ ভৰসা নাই বুজিছানে নাই আজি হাঁহি আছো ক'বতো নোৱাৰো আজি হাঁহি আছো ক'বতো নোৱাৰো কালি বাকী আছে হাই কপালতে কালি বাকী আছে হাই ধন্যবাদ খুব সুন্দৰ সঁচাকৈ তুমি যেতিয়া গানটো গাই আছা মোৰ গাৰ নোম শিয়ৰি গৈছে সেই 19 ছেপ্টেম্বৰ দিনটোলৈ মোৰ মনত পৰি গৈছে ছিংগাপুৰৰ পৰা বেয়া খবৰটো যেতিয়া আহিছিলে 19 ছেপ্টেম্বৰত এটা বৰ দুখ লগা পৰিৱেশে বিৰাজ কৰিছিল অসমত তুমি যেতিয়া খবৰটো পাইছিলা তুমি বিশ্বাস কৰিব পাৰিছিলানে যে জুবিন মামা সঁচাই যে নাইকিয়া নাই নাই একদম বিশ্বাস কৰিব পৰা নাছিলোঁ আৰু বহুত মানুহে কল কৰিছিলে আমাক বহুত মানুহে কল কৰিছে এনেকুৱা নেকি হ'ল নেকি মই বহুত দেৰি ফোনতো স্ক্ৰল কৰিছোঁ টিভিটো চাই আছোঁ কৈ আছে জুবিন গাৰ্গ নাই আমাৰ মাজত আৰু নাই সেইটো একদম মানে বিশ্বাস কৰিব নোৱাৰে আজিলৈকে বিশ্বাস কৰিব পৰা নাই আমি কিন্তু তেওঁ সদায় আছে তেওঁ আমাক বহুতখিনি বস্তু নৱপ্ৰজন্মক বহুতখিনি বস্তু শিকাই থৈ গৈছে আৰু আমি আগবঢ়াই নিব লাগিব তেওঁৰ যোনবিলাক শিক্ষা বা তেওঁৰ গীত যিমানখিনি দি থৈ গৈছিলে সকলো আমি আগবঢ়াই নিব লাগিব আমি নতুন প্ৰজন্মই মাজৰ সময়ছোৱাত হৰ্ষিতা এতিয়া আকৌ চৰ্চাত আহিছে মাজৰ সময়ছোৱাত হৰ্ষিতা ক'ত আছিল মাজৰ সময়ছোৱাত মোৰ মেট্ৰিক হাই ছেকেণ্ডেৰী এই পঢ়াৰ লগতে ব্যস্ত আৰু অলপমান এই কাৰণে মানে অলপ কুটকাটকৈ কৰি আছিলোঁ মাজতে খুব বেছি শ্ব'জ কৰি আছিলোঁ তাৰপিছত গেপ অলপমান হ'ল আৰু কাৰণ পঢ়াৰ লগতো এতিয়া যিহেতু ল কৰি আছোঁ এতিয়া পঢ়াৰ লগতো বহুত টাইম দিবলগীয়া হয় এনেকৈ মেনেজ কৰি আছোঁ এতিয়া আকৌ মেনেজ কৰি আছোঁ গোটেইখিনি এফালে পঢ়িও আছা গানো গাই আছা চিনেমাত অভিনয় কৰি আছা কেনেকৈ মিলাই আছা তিনিওটা কাম মিলাবলগীয়া হয় তেনেকৈ শ্বেডিউলটো মিলাব লগা হয় আৰু যেতিয়া পঢ়াৰ কাম থাকে তেতিয়া মই আৰু এটা শ্ব'ত কৈছিলোঁ মই এইটো কথা যে এটা ৰাতিত মই চিলেবাছ চেক কৰিব পাৰোঁ ৰাতি এইটো মানে অভ্যাস আছে জুবিন মামাৰ লগতে যেতিয়া কৰিছিলোঁ মোৰ গান মোৰ প্ৰাণ জানাই জুবিন মামাৰ যে ৰাতিপুৱা 4টা বজালৈকে হৈ থাকে শ্বুট এতিয়া জুবিন মামাৰ ৰাতিহে শ্বুটটো কৰে তেতিয়া মানে ঘৰত আহি পঢ়াৰ পিছত নেক্সট ডে আকৌ ৰিজাল্টটো মোৰ ভাল হয় মানে ভালকৈ আৰু দি দিওঁ একচুৱেলি মোৰ মায়ে মোক পঢ়াইছিলে ষ্টিল আজিলৈকে মোৰ মাক লাগেই কাষত নহ'লে আৰু নহয়ে মোৰ তাৰমানে নচলেই মা দেউতা ছাপৰ্ট খুব আছে মা পাপাৰ ছাপৰ্ট পাৰে নাপাৰে পাৰে আগতে মাৰ খাইছিলোঁ বাৰু আজিকালি নাখাওঁ আজিকালি ইমান মাৰিবলগীয়া নহয় আৰু অলপ চলপ গালি খাওঁ আৰু সেইটোৱে জুবিন দাক যেতিয়া লগ পাইছিলা জুবিন দাইতো তোমাক সদায় সৰু সেই হৰ্ষিতাজনী বুলিয়ে মৰম কৰি থাকিলে হয়নে তেনেকুৱা কিবা স্মৃতি আছেনে জুবিন দাই তোমাক কিবা কোৱা মই শুনিছিলোঁ বহুতো তোমাক চকলেট দিয়ে ওচৰতে গ'লে কিবা স্মৃতিটো বহুত আছে জুবিন মামাৰ লগত এতিয়া মানে গ'লে কি হয় চকলেট বা কিবা এটা নহয় কিবা এটা হাতত দিয়ে আৰু জুবিন মামাৰ মানে কি ৰিচেণ্ট নগাঁৱৰ প্ৰগ্ৰামত লগ পাইছিলোঁ জুবিন মামাই মোক তাৰমানে এনেকৈ দেখাইছে তই বনচাই গছ কিয় হৈ নাথাকিলি বনচাই গছবিলাক চাপৰ যে তেনেকৈ কিয় হৈ নাথাকিলি মানে গৰিমা মামীক কৈছে যে এই মানে ডাঙৰ হৈ গ'ল আৰু মানে কিন্তু জুবিন মামাৰ কাৰণে কথাত গম পায় বা জুবিন মামাই সেই সৰু হৰ্ষিতাৰ নিচিনাই মোক ট্ৰিট কৰিছিলে একদম সেই সময়লৈকে তেনেকৈ ট্ৰিট কৰিলে সেই সময়টো বেছি ভাল লগা আছিল নে বৰ্তমান সময়টো বেছি ভাল লাগে সেই সময়টো মানে জুবিন মামাৰ লগত স্পেণ্ড কৰা প্ৰত্যেকটো সময় মোৰ ভাল লাগিছিল আৰু এই সময়টো ভাল লাগে মোৰ সৰু কালতো বহুতখিনি মেমৰিজ যে নতুন মেমৰিজ মই বনাই আছোঁ মই এটা খবৰ শুনিছিলোঁ কিমান দূৰ সঁচা মই হয়তো নাজানো খবৰটো এখন ছবিৰ এটা গীত এটা কথা কোৱা না খুব জনপ্ৰিয় এটা গীতটো তুমি কণ্ঠদান কৰিছিলা প্ৰথমে বুলি মই শুনিছিলোঁ তাৰপিছত কি হ'ল গীতটোক লৈ পেলাই অকণমান তোমাৰ মুখেৰে শুনোৱা গীতটোক লৈ মানে কি মই কৈছোঁ ইতিমধ্যে জুবিন মামাৰ লগত অভিনয় কৰিছোঁ আৰু লগতে মানে জুবিন মামাই মোক নিজেই মাতি নিছিলে মানে মোৰ পাপাক কল কৰি কৈছিলে যে ইমিডিয়েটলি উৎপল লৈ আনিবা হৰ্ষিতাক মোৰ ষ্টুডিঅ'ত তাৰপিছত জুবিন মামা খুবেই বেছি ছেটিছফাইড মই এটা কথা কোৱা নাই গীতটি গোৱাৰ পিছত মানে অলপমান মানে জুবিন মামা গাইড দি দিছে তাৰপিছত মই গাই দিছোঁ আৰু নিজৰ মতে অলপমান এতিয়া জুবিন মামা মানে কিছুমান এটা কথা কোৱা না বুলি যে ক'লোঁ জুবিন মামাই সেইটো বহুত ভাল পাইছিলে আৰু মানে
বহুত ভাল পাইছিলে তাৰপিছত কেইটামান লিৰিক্স চেঞ্জ কৰিব লগা হ'ল ছেকেণ্ড টাইম আকৌ মোক মাতিলে কিন্তু তাৰপিছত আমাক ইনফৰ্ম নকৰাকৈ শ্বুটতো মোৰ ভইচটো ইউজ কৰিলে আৰু ইনগ্ৰেশ্যন প্ৰগ্ৰামতো মোৰ ভইচটো ইউজ কৰিলে কিন্তু একো নজনোৱাকৈ অভাৰলেপ কৰি বেলেগ এজনী ছিংগাৰক গোৱাই দিলে কিন্তু কিয় এইটো হ'ল আজিলৈকে মানে গম নাপালোঁ কোনো গম নাপালোঁ পিছত খবৰ লৈছিলা নে তোমালোকে? পিছত খবৰ লৈছিলোঁ কিন্তু আৰু ক'লে আৰু যে নহয় বেলেগ এটা আৰু গান বেলেগকৈ গোৱাই দিম আৰু তাইৰ একো নহয় তাইৰ মানে বহুত ফিউচাৰ আছে কিন্তু এইটো কথা নহয় ন এটা জুবিন মামাৰ কিন্তু এইটো কথাত একদম দুখ নাই জুবিন মামাই বাহিৰত গুচি এব্ৰডত গুচি গৈছিল শ্ব'ৰ কাৰণে তেতিয়া এইখিনি কথা ক'ল তাৰমানে কিয় হ'ল কেনেকৈ হ'ল এইটো কথা আজিলৈকে গম নাপালোঁ কিন্তু খুব দুখৰ কথা মানে জুবিন মামা শেষৰবাৰৰ বাবে কেতিয়া লগ পাইছে? শেষৰবাৰৰ বাবে মই লগ পাইছোঁ জুবিন মামাৰ বাৰ্থডেত লাষ্ট বাৰ্থডেত লগ পাইছিলোঁ গৈছিলোঁ জুবিন মামাৰ ঘৰলৈ সেইদিনাখনেই লগ পোৱা আৰু কিন্তু লাষ্ট বাৰ্থডে বুলি মানে সেইটো লাষ্ট মিট আছিল আৰু জুবিন মামাৰ লগত সেইটোৱে কথা হৰ্ষিতাৰ ওচৰলৈ আহিছোঁ এতিয়া আমি গানো শুনিছোঁ আৰু গান নুশুনাকৈ হৰ্ষিতাৰ ওচৰত নোৱাৰি প্ৰথমতে তাত তুমি দুখ লগা গান গাই দিলা হয়তো আমাৰ দৰ্শকসকলেও উচুপি উঠিব সেই গানটো শুনি এইবাৰ অকণ বেলেগ এটা গান শুনো তোমাৰ কণ্ঠত বিহু এটা গাই দিওঁ নেকি মোৰ বিহু এটা মোৰ এই বহাগৰ কিন্তু দেই বিহুটো হয় দেই বহাগৰ দুপৰত দেহি আমি বিহু মাৰো ৰ'দ এই বৰষুণে মনেৰে উলাহত দেহি আমি বিহু মাৰো ৰ'দ এই বৰষুণে চোতালে চোতালে গাঁৱৰ পাৰত অলে গিৰিপ কাৰাপ কৰি নাচিতে উঠৰি দুভৰিৰ কচকত মাৰিনো যাদুবৰী ইবন হয় দেই যাকে চুমে মিলিও দেহি আমি বিহু মাৰো ৰ'দ এই বৰষুণে ঢালি কৰি খেলিও দেহি আমি বিহু মাৰো ৰ'দ এই বৰষুণে চোতালে চোতালে গাঁৱৰ পাৰত অলে গিৰিপ কাৰাপ কৰি নাচিতে উঠৰি দুভৰিৰ কচকত মাৰিনো যাদুবৰী ইবন ধন্যবাদ খুব সুন্দৰ বৰ ধুনীয়াকৈ গাইছা বিহুটো হৰ্ষিতাৰ যেতিয়া সেই সৰুকালত তুমি গান চান গাইছিলা তোমাৰ যদি মনত আছে তোমাৰ যেতিয়া তোমাক মানুহে চিনি পাইছে তোমাৰ টাৰ্ণিং পইণ্ট কোনটো বুলি ভাবা তুমি তোমাৰ টাৰ্ণিং পইণ্টৰ সময়খিনি কেনেকুৱা সময় আছিলে আৰু কোনটো সময়ত তোমাক মানুহে চিনি পাইছে কোনটো গীতৰ বাবে চিনি পাইছে আচলতে গীতৰ বাবে আৰু এক্টিঙত মই ভাড়াঘৰত মানে এক্টিং কৰিছিলোঁ শাহু বোৱাৰী ভাড়াঘৰ কিন্তু ভাড়াঘৰত তাৰমানে যেতিয়া এক্টিং কৰিছিলোঁ মোৰ আজিও মনত আছে মানুহে সদায় কৈছে ভাড়াঘৰৰ মাইনা আহিছে ভাড়াঘৰৰ মাইনা বুলি কৈছিলে আৰু তাৰপিছত মোৰ এটি গীত আছে হয়তো সকলোৱে শুনিছে মোৰ এইজৰে ল'ৰা ছোৱালীবিলাকে গোৱা ষ্টাৰ্ট কৰিছিলে মই হৰ্ষিতা কণমানি মই হৰ্ষিতা এটা গান গাইছিলোঁ খুব জনপ্ৰিয় আছিলে খুব জনপ্ৰিয় আছিলে হয় এনিমেটেড আছিল VFX-ৰ তাৰপিছত সেই গানটো গীতটিৰ পিছতো মানে বহুত মানুহে আদৰ লৈছিলে সেই গীতটি মৰম দিছিলে হয় আৰু এটা ৰিচেণ্ট নহয় 1 year মান হৈ গ'ল জেৰেঙা পথাৰ বুলি এটা গীত ওলাইছিলোঁ সীমান্ত আংকালৰ লগত গাইছোঁ মই সেই গীতটিতো ভালেখিনি মৰম দিছে মানুহে ভাল লাগিছে এনেকৈ মৰম দি থাকক যাতে এইটোৱে বিচাৰোঁ বাকী ভৱিষ্যত পৰিকল্পনা আৰু নতুন মুভি এতিয়া ক'লোৱে তোমাক মই আৰু নতুন গীত এটি আহি আছে মোৰ ৰিচেণ্ট আহিব আৰু এতিয়া তাৰমানে মোৰ ৰেকৰ্ডিং হ'ব ৰেকৰ্ডিঙৰ পিছত শ্বুট কৰাৰ পিছত আৰু এটি নতুন গীত আহি আছে মানে মুভি শ্বুট এনেকৈ মানে গীতৰ শ্বুট এইবিলাকে চলি আছে আৰু কি হ'ম বুলি ভাবিছা ভৱিষ্যতে তুমি অভিনেত্ৰী হ'বা নে কণ্ঠশিল্পী হ'বা নে কি হ'বা আচলতে মোৰ এডভকেট হ'বৰ ইচ্ছা মানে সেইকাৰণে ল কৰি আছোঁ এতিয়া মই তাৰপিছত এনেই এইটো এক্টিং বা এইবিলাক চলি যাই থাকিব গোটেইখিনি একেলগে চলাই নিয়াৰ ইচ্ছা যেনেকুৱা জুবিন মামা এক্টৰো আছিলে আৰু ছিংগিঙো কৰিছিলে আমিতো বাৰু জুবিন মামাৰ মানে ইনস্পিৰেশ্যন হিচাপে মানে জুবিন মামাৰ সমানটো কোনোৱে হ'ব নোৱাৰে যিহেতু জুবিন মামা ভগৱান আৰু এটা কথা ইনক্লুড কৰিব বিচাৰোঁ যে জুবিন মামাৰ লগত ইমানখিনি যে টাইম মই স্পেণ্ড কৰিব পালোঁ বা ইমানখিনি যে মুমেণ্ট কাৰণ বহুতৰ এটা ইচ্ছা আছে জুবিন মামাক লগ নাপালে মানে কৈছে বহুতৰ মানে ছেড আৰু মানে বহুত মানুহ কিন্তু মই যে ইমানখিনি টাইম জুবিন মামাক লগ পালোঁ ভগৱানৰ লগত যে ইমানখিনি টাইম মই স্পেণ্ড কৰিছোঁ মই সেইকাৰণে নিজকে খুব লাকি বুলি অনুভৱ কৰোঁ তুমি যিটো সৰুৰ পৰাই তুমি গান গাইছা মানে তোমাৰ কেনেকৈ তেজত আছিলে নাই তোমাৰ পৰিয়ালত কোনোবা আছিল নেকি তেনেকুৱা গান গোৱা হয় পৰিয়ালত মানে কি পলি আইতা মানে অৰ্চনা মহন্ত মোৰ মাৰ নিজৰ মাহী আৰু পাপন মামা মোৰ নিজৰ মামা তেনেকেই মোৰ তাৰমানে গানৰ আহি গৈছে মানে গান গোৱাৰ ইণ্টাৰেষ্ট বা এনেকুৱা আৰু এক্টিঙতো একদম আমাৰ চলি আহি আছে এক্টাৰ্ছো বহুত আছে আমাৰ তেনেকেই তাৰমানে আহি গৈছে আৰু লগতে মই 2খন মুভি ইতিমধ্যে ৰিলিজ হৈছে মোৰ হৈছিলে সৰুতে মানে বেষ্ট চাইল্ড এৱাৰ্ডো পাইছোঁ মই খুব আৰু সন্ধিক্ষণ
এতিয়া মানে টিনেজ ৰোল এটাত মই এক্টিং কৰিছোঁ নতুন মুভিখনত এতিয়া মানে মানুহে মোক ডাঙৰ হোৱা দেখিব আৰু হয় আৰু ডাঙৰ হৰ্ষিতাজনীক দেখি। ডাঙৰ হৰ্ষিতাজনীক দেখিব যদি ইউ আৰ নট মাই জুলিখন যদি ভগৱানে কৰে যদি হয় তেতিয়া সেই কণমানি হৰ্ষিতাজনী দেখিব কাৰণ জুলি ময়ে আছিলোঁ জুলি এইখন কিমান দিনৰ আগতে শ্বুটিং কৰা হৈছিল? 2011ত শ্বুটিং 2011ত আৰু আজি 2026 চাবলৈ মন গৈ আছে নে নাই? বহুত চাব মন তোমাৰ কেইবছৰ বয়সত সেইখন কৰিছিলা? এইটো 4-5 ইয়াৰ্ছমান আছিলোঁ মই 4-5 ইয়াৰ্ছমান আছিলোঁ 4-5 বছৰমান আছিলোঁ জুবিন মামাৰ সৰু জুবিন মামা এটা হৈছিলে ইউ আৰ নট মাই জুলি তাৰপিছত জুলি আৰু মই গুচি যাওঁ মানে ট্ৰেন্সফাৰ হৈ জুলিক আৰু জুবিন মামাই বিচাৰি ফুৰে কিন্তু জুলি নাপায়গৈ তাৰমানে এনেকুৱা তাৰমানে ষ্টৰিটো খুবেই ইণ্টাৰেষ্টিং আশা কৰিছোঁ অসমবাসী ৰাইজে চাব পাব কাৰণ সকলোৰে হেঁপাহ ইউ আৰ নট মাই জুলি এতিয়া ইতিমধ্যে গম পাইছে ইউ আৰ নট মাই জুলিৰ কথা আৰু শ্বুট হৈ থকাৰ টাইমতো জুবিন মামাক সকলোৱে সুধিছিলে যে কেতিয়া ৰিলিজ হ'ব কেতিয়া চাব পাম ভাল বাজেটৰ চিনেমা আছিল এইখন ন? বহুত হাই বাজেটৰ চিনেমা আছিলে বেলেগ বেলেগ ঠাইত শ্বুটিং হৈছিলে ৰামুজিত শ্বুটিং হৈছিল আমাৰে শ্বুটিং মোৰ পাৰ্টখিনি হৈছিল মাৰ্ঘেৰিটাত আৰু বিভিন্ন ঠাইত শ্বুট হৈছিলে গীতৰ বিভিন্ন ঠাইত শ্বুট হৈছিলে আৰু এতিয়া হওক যাতে সেইটোৱে মানে উইচ কৰি আছোঁ আৰু তুমি জুলি কেৰেক্টাৰটো তুমি নিশ্চয় কৰিছা। হয় জুলি কেৰেক্টাৰটো মই তাৰমানে ডাঙৰ জুলি নাই মই জুলি ইউ আৰ নট মাই জুলি বুলি জুবিন মামা সেইটোৱে কয় ডাঙৰ জুলি মানে বেলেগ এজনী জুলিয়ে প্ৰিটেণ্ড কৰে আৰু মই জুলি বুলি প্ৰিটেণ্ড কৰে বাট নহয় তাৰমানে জুলি তেতিয়া মানে জুবিন মামাই কয় ইউ আৰ নট মাই জুলি বুলি হয় মুখ্য চৰিত্ৰত জুবিন দা হয় জুবিন মামা আছিলে আৰু মই জুলি আৰু শ্বুটিং কৰাৰ মুহূৰ্তত যদি তোমাৰ মনত আছে তুমি এতিয়া 4-5 বছৰ বয়সৰ ছোৱালীজনী আৰু এতিয়া ডিগ্ৰী কৰি আছা অকণ কোৱাচোন কেনেকুৱা মানে সময়বিলাক খুবেই ভাল আচলতে জুবিন মামাই তাৰমানে কি আমাৰ ৰুমত আহি আছিল তাৰমানে আগতে ৰুমত আহি পেলাই মানে কি খাইছোঁ কি নাই খোৱা একদম আৰু তাৰমানে কি জুবিন মামাই খুব এটা ইউনিক ৰেচিপি এটা বনাইছিল দেই মানে তেলীয়া মাছ এটা পূৰা বাটাৰ চাটাৰ ঢালি পেলাই বনাইছিলে পেট বেয়া হৈ গৈছিল চবৰে সেইটো বস্তু কিন্তু মোৰ মনত আছে সেইটো আৰু খুবেই ভাল লাগিছিলে শ্বুটৰ টাইমত খুবেই ভাল লাগিছিলে মোৰ আজিও মনত আছে এক্সপিৰিয়েঞ্চবিলাক আৰু পাপন দাৰ লগতো তোমাৰ সম্পৰ্কবোৰ ভাল তোমাৰ মামা হয় কেনেকুৱা লগ পোৱা হৈ থাকে আচলতে মই জুবিন মামাকহে বেছি লগ পোৱা হৈছিল কাৰণ পাপন মামাটো ইয়াতে মানে ব্যস্ত ন মুম্বাইতে থাকে তেওঁ মেক্সিমাম টাইম আৰু পলি আইতাৰ তাত মানে অৰ্চনা মহন্ত পলি আইতা অৰ্চনা আইতাৰ তাত গৈছিলোঁ যেতিয়া মানে ঘৰত এতিয়াও মাজে মাজে গৈ থকা হয় এতিয়া পাপন মামাৰ তাত কিন্তু পাপন মামা বিজি হৈ থাকে ন জুবিন মামাটো ইয়াতে আমাৰ মাজতে আছিলে যিহেতু সেইকাৰণে জুবিন মামাৰ তাত মানে পাপা যেতিয়া অফিচৰ পৰা আহিছিলে আমি প্ৰায় তাৰমানে গৈছিলোঁ জুবিন মামাৰ তাত তেনেকৈ তুমি যদিও বহুত সৰু এতিয়া কণমানি হৰ্ষিতাজনী যিটো ডাঙৰ হ'ল মই এটা কথা সুধো তুমি কেনেকৈ উত্তৰটো দিয়া নাজানো যিটো জুবিন মামাৰ বাবে এতিয়াও ন্যায় এখন যুঁজ চলি আছে সকলোৱে ন্যায় বিচাৰি আছে ন্যায় সন্দৰ্ভত তুমি কি ক'বা জুবিন মামা ন্যায় আমি জুবিন মামাৰ কাৰণে ন্যায়ৰ কাৰণে ফাইট কৰিব লাগিব আৰু এটা কথা ভাল লাগিছে যে সকলোৱে একদম ষ্টাৰ্টিঙৰ দিনাখনৰ পৰা আজিলৈকে সকলোৱে যিহেতু জুবিন মামাৰ টপিক এইটো সেইকাৰণে সকলোৱে মানে এতিয়াও মানে আৰু এটা কথা মই ক'ব বিচাৰিছোঁ গৰিমা মামীৰ যাতে ষ্ট্ৰেংথ হওক মানুহে গৰিমা মামীৰ যাতে চাথ দিয়ক মই এইটো বিচাৰিছোঁ সদায় মই সেইটোৱে বিচাৰিছোঁ আৰু যিহেতু মই এতিয়া ল' কৰি আছোঁ জাষ্টিচ যাতে জুবিন মামাই পাওক মই সেইটোৱে বিচাৰিছোঁ আৰু আইনৰ ওপৰত ভৰসা আছে আইন চলোৱা মানুহৰ ওপৰতো ভৰসা আছে নিশ্চয় কিমান দিন আৰু মিছাটো মানে সঁচাটো কোনোদিনা ঠাক খাই নাথাকে ন সঁচা ওলাবই এদিন নহয় এদিন তো সেইটো কাৰণে আমি সকলো মানুহে অপেক্ষা কৰি আছোঁ আৰু নিশ্চয় জুবিন মামাই জাষ্টিচ পাব কাৰণ আমাৰ জুবিন মামাই ইমানখিনি কৰিছে আমাৰ নতুন প্ৰজন্মৰ কাৰণে আমি নতুন প্ৰজন্মই এইখিনি কৰিব নোৱাৰিম নে জুবিন মামাৰ কাৰণে সেইটোৱে কথা জুবিন গাৰ্গৰ দৰে এটা সত্তাই যদি ন্যায় নাপায় তেতিয়া আমাৰ দৰে সাধাৰণ মানুহৰ কি অৱস্থা হ'ব সেইটোৱে কথা কি অৱস্থা হ'ব আৰু নিশ্চয় ন্যায় পাব জুবিন মামাই আইনৰ ওপৰত ভৰসা আছে নিশ্চয় পাব ন্যায় ঠিক আছে বাৰু আমি যিটো বহুখিনি তোমাৰ লগত কথা পাতিলোঁ এই তুমি যিটো গীত ক'লা মোৰ গীতটো মনত পৰি গ'ল তোমাৰ নামেৰি হৰ্ষিতা নামেৰি যিটো গীত আছিলে আমি অনুষ্ঠানটো শেষ কৰিম অনুষ্ঠানটো শেষ কৰাৰ আগত বহুখিনি যিটো কথা আমি পাতিলোঁ তোমাৰ লগত সেই তোমাৰ গীতটোৱে আমি অনুষ্ঠানটো শেষ কৰোঁ অকণমান গাই দিয়া কিন্তু মই হৰ্ষিতা কণমানি হৰ্ষিতা বুলি আছে কিন্তু মই এতিয়া কণমানি নহয় এতিয়া হৰ্ষিতা ডাঙৰ হ'ল এতিয়া কিন্তু তেতিয়া মানে হৰ্ষিতা কণমানি আছিলে এইটো গীত গাওঁতে ঠিক আছে বাৰু সকলোৰে কাৰণে এই গীতটি গাই দিছোঁ মই হৰ্ষিতা কণমানি মই হৰ্ষিতা ৰাংঢালী মই হৰ্ষিতা মোৰ গানে গানে নতুনৰে ছন্দ মোৰ গানে জানে জীৱনৰে অৰ্থ মোৰ সুৰে চুমে দুৰন্ত দিগন্ত মোৰ সুৰে ভ্ৰমে ভাৱৰে প্ৰশান্ত মই হৰ্ষিতা কণমানি মই হৰ্ষিতা ৰাংঢালী মই হৰ্ষিতা ধন্যবাদ খুব সুন্দৰ
প্ৰিয় দৰ্শক, এয়াই আছিল কণমানি হৰ্ষিতা। আচলতে কণমানি নহয়, এতিয়া হৰ্ষিতা ডাঙৰ হ'ল আৰু হৰ্ষিতাৰ লগত আমি বহুখিনি কথা পাতিলোঁ। হৰ্ষিতাৰ লগত আমি প্ৰায় গান শুনিবলৈও চেষ্টা কৰিলোঁ আৰু আপোনালোকক শুনাবলৈ চেষ্টা কৰালোঁ। গতিকে আমাৰ এই খণ্ডটো চাই থকাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল অসম লাইভ 24।